চিপাঝাৰৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী প্ৰস্তুতি। চিপাঝাৰ হাজৰিকাপাৰা অঞ্চলৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মহামানৱ মহাত্মা গান্ধী পবিত্ৰ স্মৃতিত 1948 চনতে স্থাপিত বিদ্যালয়খনে ইতিমধ্যে ৭৫টা বছৰ অতিক্ৰম কৰা হেতুকে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী অঞ্চলটিৰ ৰাইজ মিলিত হৈ 2025 চনৰ জানুৱাৰী মাহত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। লগতে মহাৰজত জয়ন্তী আয়োজনৰ বাবে এখন 10জনীয়া সমিতি গঠন কৰা হৈছে। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 24 আপডেট। আমি বলা নহয় বলা আমি 3 মাহ ভিতৰত পাতিম বুলি যদি কয় বা এমাহৰ ভিতৰত যদি আপোনালোকে মহাৰজত জয়ন্তী পাতে তেতিয়াহ'লে মই সেই 7 কোটি টকা মই আনিবহে লাগে কিন্তু আমি কি কৈ আছো যে মোক পৰিচালনা সমিতিখনে মোক কৈ আছে যে অকণমান দেৰিকৈ পাতিব লাগে, পাতিলে মানে আমি অকণমান ঠিক ঠাক কৰিব লাগিব।